নমস্কাৰ সকলোকে মই আছোঁ বৰ্তমান চিবিন চাপৰি হেনচোৱা গাঁৱত বৰ্তমান ইয়াত দেখিছে বেকগ্ৰাউণ্ডত পুৰা নাটকৰ মাত শুনিছে সকলোৱে এটা ভাল খবৰ যে অহা ২৭ আৰু ২৮ তাৰিখ অৰ্থাৎ চিবিন চাপৰি জেউতি প্ৰাথমিক বিদ্যালয়ত সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰা হৈছে ২৭ আৰু ২৮ তাৰিখ যিহেতু ২৮ তাৰিখে সন্ধিয়া ৭ বজাত সেই চিবিন চাপৰি জেউতি প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণতে এখনি নাটক আয়োজন কৰা হৈছে সেই নাটকৰ ইয়াৰফালে দেখিছে আপোনালোকে ৰিহাৰ্চেল চলি আছে আৰু দেখুৱাইছোঁ অকণমান ৰিহাৰ্চেলৰ দৃশ্যাংশ খুব সুন্দৰকৈ তেওঁলোকে প্ৰেক্টিচ কৰি আছে আৰু এইফালে সকলো কলা কৌশলী ইয়াতে আছে আৰু এইফালে আছে আমাৰ শ্ৰদ্ধাৰ ছাৰ ছাৰ ভালে আছে নিশ্চয় যিহেতু জেউতি প্ৰাথমিক বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষ উপলক্ষে নাটক যি আয়োজন কৰা হৈছে এইফালে আখৰা চলি থকা আমি দেখিবলৈ পাইছোঁ আৰু বিশেষকৈ ক'বলৈ আমাৰ চিবিন চাপৰি ৰাইজক কি ক'ব বিচাৰে আচলতে প্ৰথমতে চিমেন চাপৰি ৰাইজক নাটকখন উপভোগ কৰিবৰ কাৰণে ইয়াৰে আমন্ত্ৰণ জনাইছোঁ ময়ো এটা সৰু চৰিত্ৰত অভিনয় কৰিছোঁ আপুনি অভিনয় কৰিছে হয় বহুত সুন্দৰ কথা পৰিচালকে সুযোগ এটি দিছে হয় হয় ইয়াত আমাৰ চিমেন চাপৰিৰ ন পুৰণি হয় অভিনয় ভাল পোৱা নাটক ভাল পোৱা এই যুৱক যুৱতীসকল আছে হয় কেইগৰাকীমান নৱাগত আছে হয় কিন্তু অনুশীলন খুব ভাল হৈছে হয় আৰু নাটকখন ভাল হ'ব কাহিনীও ভাল পটভূমিও ভাল আৰু পুৰা প্ৰাণ ঢালি আমাৰ শিল্পীসকলে অভিনয় আখৰা কৰি আছে সকলোকে আমন্ত্ৰণ জনাইছোঁ সকলো আহিব আমাৰ নাটকখনি চাই হয় আমাৰ শিল্পীসকলক উৎসাহিত কৰিব ধন্যবাদ ধন্যবাদ আৰু দেখিলে এইফালে পূৰা আখৰাস্থলীত সুন্দৰকৈ আচলতে নাটকৰ আখৰা চলি আছে এইফালে দেখুৱাইছোঁ ভণ্টিকেইজনে ধুনীয়াকৈ আখৰা কৰি আছে পূৰা প্ৰেক্টিচ চলি আছে এইফালে দেখিছে সকলোৱে পূৰা যিসকল নাটকৰ লগত জড়িত হৈ আছে সকলোৱে পূৰা জুই ফুৱাই আছে আৰু অকণমান কথা পাত পকাই দিওঁ আপুনি কি লৈছে কওক মই পুলিচ লৈছোঁ পুলিচ লৈছে হয় বঢ়িয়া কি ক'ব দৰ্শকসকলক বিশেষকৈ চিমেন চাপৰি ৰাইজক চিমেন চাপৰি ৰাইজক সহায় সহযোগিতা কৰিবৰ কাৰণে আহ্বান কৰিছোঁ আৰু ২৮ ডিচেম্বৰ আমাৰ দেওবাৰ পৰিছে সকলোৱে আহিব চাবলৈ নাটকখনি ভাল লাগিব নাটকৰ নামটো ভৱেন বৰুৱাদেৱৰ কাৰাগাৰ নহয় জানো কাৰাগাৰ ২৮ তাৰিখ সন্ধিয়া ৭ বজাত সকলো আহিব আৰু এইফালে আমাৰ ভণ্টিকেইজনী ঠিকে আছা মনটো কিয় মাৰি আছে হয় নাই মৰা নাই মৰা ন তুমি অভিনয় কৰিছা নাই নাই মই চাবলৈহে বাইদেউকেইজনী ভালে আছে এনেকৈ পূৰা জুইত তাত লৈ আছে ন কি ক'ব আমাৰ চিমেন চাপৰি ৰাইজক চিমেন চাপৰিবাসী কাৰাগাৰ নাটক চাবলৈ আহিব বুলি আশা কৰিছোঁ হয় ভাল লাগিব চাই এইফালে আমাৰ ককাইদেউ কিবা ক'ব আমাৰ দৰ্শকসকলক বিশেষকৈ চিমেন চাপৰি ৰাইজক জেউতি প্ৰাথমিক বিদ্যালয়ৰ হয় সোণালী জয়ন্তী বৰ্ষ উপলক্ষে হয় ২৭ তাৰিখে আমাৰ এটা সুন্দৰ অনুষ্ঠান আয়োজন কৰা হৈছে হয় তাকে আমাৰ এই অনুষ্ঠানৰ লগত সংগতি ৰাখি আমাৰ ২৮ তাৰিখে হয় এখন নাটক মঞ্চস্থ কৰিব বিচাৰিছে আমাৰ স্থানীয় শিল্পী হয় তাকে আমি আশা ৰাখিছোঁ অনুষ্ঠানটো খুব সুন্দৰ হ'ব নাটকখন নিশ্চয় ভাল হ'ব আপোনাক চিমেন চাপৰিবাসী ৰাইজক সকলোকে আমন্ত্ৰণ জনাইছোঁ যাতে আহক উপভোগ কৰক আমি আশা ৰাখিছোঁ নিশ্চয় ভাল হ'ব ধন্যবাদ আৰু এইফালে দেখিছে পূৰা ধুনীয়াকৈ আখৰাস্থলীত নাটক প্ৰদৰ্শন কৰি আছে স্বীকাৰ কৰিছোঁ মদন কিন্তু কিয় এনে হ'ল খুৰাদেউ যিজন প্ৰমোদ দাই ডাঙৰবোৰক এখনতে নেদেখিলেও হুলস্থুল লগাই দিছিল ফেন নহ'লে মই কিন্তু এই গেলা গৰমত থাকিব নোৱাৰোঁ দেই অকল ফেনেই নহয় মাই চিষ্টাৰ এই ঘৰটো সন্মুখতে আছে সুন্দৰ এটা চুইমিং পুল মানে ছাৰ মানে কৰিব নালাগে আপুনি কেনেকুৱা প্ৰকৃতিৰ মানুহ মোৰ ভাল আৰু এইফালে আমাৰ নিতুলে ধুনীয়া চৰিত্ৰত মানে অভিনয় কৰিছে কি ক'বা হয় নেকি সেই আকৌ বোপা এই জেউতি প্ৰাথমিক বিদ্যালয় সেই আমাৰ এই সোণালী জয়ন্তী বৰ্ষ উপলক্ষে সেই নাটক এখনি পাতিছে বুজিছা সেই মোক সেই বুঢ়া চৰিত্ৰ এটি অভিনয় কৰিবলৈ মাতিলে ময়ো কৰিছোঁ দেই কিন্তু বয়সৰ মিলি গৈছে আকৌ যিমানটো পাৰিছোঁ আৰু চেষ্টাটো কৰিছোঁ বাকী আৰু কেনেকুৱা দেখে ৰাইজে চাবলৈ আহিলে গম পাব আহিব সকলো দেই এই পাৰিম যিমান পাৰোঁ চেষ্টা কৰিম আপোনালোকক শ্ৰেষ্ঠত্ব দিবলৈ আমাৰ সেই নাতি পুতি সকলোৱে এই অভিনয়টো কৰিছে বৰ ধুনীয়া অভিনয় কৰে সিহঁতি বুজিছে বাৰু বাকী সেইদিনাখন লগ পাম সকলোকে নমস্কাৰ দেই কৃষ্ণ আৰু এইফালে আপোনালোকে দেখিলে নাটকৰ যি আখৰা চলি আছিলে ককাইদেউ ধুনীয়াকৈ নাটকৰ যি আখৰা চলি ভাল লাগিছে আচলতে কি ক'ম দৰ্শকসকলক মই এইটোৱে ক'ম যে আমাৰ সোণালী জয়ন্তী আমাৰ আহি আছে জেউতি স্কুলৰ হয় অহা ২৭ আৰু ২৮ ডিচেম্বৰ হয় সেই দুদিনীয়া প্ৰগ্ৰেম হ'ব আমাৰ প্ৰগ্ৰেমত কুইজৰ পৰা ইত্যাদি কৰি বিভিন্ন ধৰণৰ প্ৰগ্ৰেম হ'ব সেই প্ৰগ্ৰেমৰ শেষৰ দিনা অৰ্থাৎ ২৮ ডিচেম্বৰ দিনা আমাৰ সোণালী জয়ন্তীৰ লগত সংগতি ৰাখি এখন নাটকৰ আয়োজন কৰা হৈছে নাটকৰ আখৰা আমাৰ ইতিমধ্যে ইয়াত চলি আছে আপোনালোক সকলোকে মই এই চেনেলৰ যোগেদি মই নাজান চেনেলৰ যোগেদি আমাৰ নাটক উপভোগ কৰিবৰ বাবে মই অনুৰোধ জনাইছোঁ আৰু এইফালে দেখিছে আমাৰ ভণ্টিকেইজনে ধুনীয়াকৈ আখৰা কৰি আছিলে এইফালে অকণমান কথা পাতিম পূৰা চাহৰ যোগান ধৰি আছে ন দায়িত্ব পৰিছে নিশ্চয় হয় নহয় আৰু কি চৰিত্ৰত অভিনয় কৰিছা
মই নাটকৰ এটি চৰিত্ৰ ৰূপায়ণ কৰিছোঁ হয় সকলোৱে চাবলৈ আহিলে গম পাব কি ক'ব আমাৰ চিমেন চাপৰি দৰ্শকসকলে বিশেষকৈ নমস্কাৰ হয় চিমেন চাপৰিত সকলোৱে গম পাইছে জেউতি প্ৰাথমিক বিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে সোণালী জয়ন্তী অনুষ্ঠিত কৰিবলৈ লৈছে তাৰে দ্বিতীয় নিশা আমাৰ এখনি নাট মঞ্চস্থ কৰা হ'ব হয় নাটকখন কাৰাগাৰ সকলোৱে চাবলৈ আহিব আমাক মৰম দিব আশীৰ্বাদ দিব হয় ভণ্টিজনী ভালে আছে নিশ্চয় ভালে চৰিত্ৰত অভিনয় কৰিছা তুমি চাবলৈ আহিলে গম পাব আৰু কি হয় বা দেখিছে এতিয়া নকয় আপোনালোকে চালে গম পাব যিসকলে আহিব নিশ্চয় গম পাব ধুনীয়া অভিনয় কৰিছে হয়তো আপোনালোকে থুলমুলকৈ দেখিছে কেইটামান ক্লিপ মই দিলোঁ কি ক'বা আমাৰ দৰ্শকসকল ধুনীয়া চৰিত্ৰ অভিনয় কৰিছে সেইটো দেখিব আপোনালোকে কি ক'বা আমাৰ দৰ্শকসকলে বিশেষকৈ সকলোৱে আহিব হয় 28 তাৰিখে আছে আৰু কি ক'ম বুলি আশা ৰাখিছোঁ তুমি কি চৰিত্ৰত অভিনয় কৰিছা মই চন্দনা ন বঢ়িয়া আৰু সকলো আহিব পূৰা ধুনীয়াকৈ অভিনয় কৰিছে সকলোৱে মানে বহুত বেছি ভাল লাগিছে মইতো বহুত দেৰিৰ পৰা চাই আছোঁ কিন্তু আপোনালোকে হয়তো কেইটামান ক্লিপ দেখিছে যিসকলে চিমেন চাপৰিৰ পৰা চাই আছে তেওঁলোকে বিশেষকৈ আহিব আচলতে বহুত ধুনীয়া নাটক কাৰাগাৰ ভৱেন বৰুৱাদেৱৰ আৰু পৰিচালনা কৰিছে আমাৰ শ্ৰদ্ধাৰ ককাইদেউ মৃদুল হাজৰিকাদেৱে আৰু আহিব বহুত ধুনীয়া হৈছে আচলতে আৰু দেখিলেই যিমানখিনি পাৰিলোঁ আপোনালোকৰ মাজলৈ ভিডিঅ' মাধ্যমৰ যোগেদি জনালোঁ আৰু সকলো আহিব অহা 28 তাৰিখ সন্ধিয়া 7 বজাত চিমেন চাপৰি জেউতি প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত ধন্যবাদ জয় অসম